ওম শান্তি। আজি 9 জুন 2024 অব্যক্ত মূল্যৰ আধাৰত ফৰিষ্টা স্থিতিৰ অনুভৱ কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই আত্মা প্ৰকৃতিৰ মধ্যভাগত বিৰাজমান। এটি জিলিকি থকা তৰা হওঁ। এই কৰ্মেন্দ্ৰিয়সমূহক চলাওঁতা চৈতন্য শক্তিসমূহ মই স্বৰাজ্য অধিকাৰী আত্মা হওঁ। স্বৰাজ্য মোৰ জনমসিদ্ধ অধিকাৰ হয়। মোৰ বাবাই মোক এয়া শ্ৰেষ্ঠ সৌভাগ্য প্ৰদান কৰিছে। মই অতি মৰমেৰে মোৰ বাপ দাদাক স্মৰণ কৰোঁ। বাবাৰ ওচৰত এয়া মই পতনত প্ৰৱেশ কৰিছোঁ। বাপ দাদায়ো মই উত্তৰাধিকাৰী ৰজা সন্তানক স্বৰাজ্য অধিকাৰী সন্তানক আবাহন কৰি আছিল। বাবাৰ লগত সদায় মোৰ বুদ্ধিৰ ৰাস্তা ক্লিন আৰু ক্লিয়াৰ হয়। বাবাই মোক নিজৰ যোগ্য উত্তৰাধিকাৰী বনাইছে। মোক স্বৰাজ্য অধিকাৰী বনাইছে। লাইটৰ মুকুট পিন্ধাইছে। মুকুটৰ পৰা ওলোৱা শুভ্ৰ প্ৰকাশিত পোহৰ মোৰ মাজত প্ৰৱেশ কৰিব ধৰিছে। এই লাইটৰ পোহৰ মোৰ চৌপাশে প্ৰবাহিত হ'বলৈ ধৰিছে। সৰ্বশক্তি মোৰ চাৰিওদিশে উপস্থিত হ'বলৈ ধৰিছে। যি সময়ত যি শক্তি লাগে তাক কাৰ্যত অনাৰ বাবে সৰ্বশক্তিসমূহ মোৰ চাৰিওদিশে উপস্থিত হৈছে। এই সৰ্বশক্তিৰ সন্মুখত কোনো সমস্যা টিকি থাকিব নোৱাৰে। মই বিঘ্নমুক্ত, সমস্যামুক্ত, পৰিশ্ৰমমুক্ত আত্মা হওঁ। পিতা ব্ৰহ্মাৰ সমান তৎক্ষণাৎ দান দি মহাপুণ্য প্ৰাপ্ত কৰোতা আত্মা হওঁ। বহুত কালৰ পৰা অভ্যাস কৰোতা আত্মা হওঁ। সময়তকৈও আগতে সম্পূৰ্ণ হওঁতা আত্মা হওঁ। মই বাবাৰ সমান ডাবল লাইট ফৰিষ্টা হওঁ। মোৰ স্বাভাৱিক স্বভাৱে ফৰিষ্টা স্বৰূপ হয়।
অমৃতবেলা উঠাৰ পৰাই মোৰ ফৰিষ্টা স্বৰূপ মনত থাকে। আৰু শ্ৰীমতত তললৈ কৰ্ম কৰিবলৈ এইভাৱে শৰীৰত আহোঁ। সকলোকে কেৱল বাতৰি দিবৰ বাবে, শ্ৰেষ্ঠ কৰ্ম কৰাৰ বাবে। কাৰ্য শেষ হ'ল আৰু মই মোৰ শান্তিৰ স্থিতিত স্থিত হৈ ফৰিষ্টা স্থিতিত স্থিত থাকোঁ। উচ্চ স্থিতিলৈ গতি কৰোঁ। এক ছেকেণ্ডত ফৰিষ্টা অৰ্থাৎ ডাবল লাইট হৈ যাওঁ। মই চলন আৰু চেহেৰাৰে পিতাক প্ৰত্যক্ষ কৰোঁতা ফৰিষ্টা হওঁ। বিশেষ আত্মা হওঁ। বাবাৰ সংগী আৰু সহযোগী হওঁ।